নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম এইচএস ৰিজাল্ট 2025 আসাম হাই সেকেন্ডাৰী ৰিজাল্টৰ ফলাফল ঘোষণা কৰা হ'ব কেতিয়া বহু কেন্ডিডেটে মোক খুৰি আছে আসাম হাই সেকেন্ডাৰী ৰিজাল্টৰ ফলাফল ঘোষণা কৰা হ'ব কেতিয়া আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কি কৈছিল আসাম হাই সেকেন্ডাৰী ৰিজাল্টৰ বিষয়ে বা ৰিজাল্ট কেতিয়া দিয়া সম্ভাৱনা আছে কিছু তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত আসাম হাই সেকেন্ডাৰী ৰিজাল্টৰ ফলাফল চেক কৰা লিংক সমূহ দিয়া আছে লিংকটোত ক্লিক কৰি আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব যিদিনা ৰিজাল্ট দিয়া হ'ব এই বিষয়ে আপোনালোকে গম পালে আমাৰ ওয়েবসাইটৰ কোনো ধৰণৰ আপোনালোকে চলো নাপায় বা কোনো ধৰণৰ সাৰ্ভাৰ ডাউন নাপায় যদি আপোনালোকে আসাম হাই সেকেন্ডাৰী ৰিজাল্টৰ ফলাফল চেক কৰিব বিচাৰে তেতিয়ালে আপোনালোকে আমাৰ ওয়েবসাইটত ভিজিট কৰিব indiajobsupdate.com ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এটা মেইন কথাটো হ'ল কালি যেহেতু এটা পুৰা স্ক্ৰিনশ্বট ভাইৰাল হৈ আছে পাগ নিউজত যে শুকুৰবাৰে আসাম হাই সেকেন্ডাৰী ৰিজাল্টৰ ফলাফল ঘোষণা কৰা হ'ব বুলি পুৰা পাগ নিউজত এটা স্ক্ৰিনশ্বট ভাইৰাল হৈ আছে হেতু 100% ফেক এই বিষয়ে আপোনালোকে গম পালে কোনো ধৰণৰ আজি ৰিজাল্টৰ ফলাফল ঘোষণা কৰা নহয় ইতিমধ্যে 9টা বাজি গল আপোনালোকে গম পাইছে যদি ৰিজাল্ট দিলে হেতেন আজি মৰ্নিংতে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ নাইবা ৰনোজ পেগুৰ ডাঙৰীয়া দেৱে হয়তো টুইট যোগেদি দিলে হেতে যে আজি ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি টুইটাৰ যোগেদি বা ফেসবুক পোষ্ট যোগেদি হয়তো জনালে হেতেন কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই এটো 100% মিছা আজি কোনো ধৰণৰ ৰিজাল্ট ঘোষণা কৰা নহয় এই বিষয়ে আপোনালোকে গম পালে 100% কনফাৰ্ম হৈ গল আজি কোনো ধৰণৰ ৰিজাল্ট প্ৰকাশ নহয় এটা মেইন কথাটো হ'ল যে আসাম হাই সেকেন্ডাৰী ৰিজাল্টৰ ফলাফল ঘোষণা কৰা হ'ব কেতিয়া যেহেতু চাওক আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে অলপ দিনৰ আগতে কৈছিলে যে আসাম হাই সেকেন্ডাৰী ৰিজাল্টৰ ফলাফল এপ্ৰিল মাহৰ শেষত নাইবা মে মাহৰ ফাৰ্স্ট উইকতে হয়তো ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি কৈছিলে এই বিষয়ে আপোনালোকে গম পালে যেহেতু এতিয়া এপ্ৰিল মাহৰ লাষ্ট উইক চলি আছে এই বিষয়ে আপোনালোকে গম পাইছে আজি হয়তো ৰিজাল্ট নিদিয়ে কাইলে দিয়া খুব সম্ভাৱনা কম সানডেটো আশায়ে কম আৰু এতিয়া মনডে 28 তাৰিখ 29 তাৰিখ এণ্ড 30 তাৰিখ নিশ্চয় গম পাইছে এপ্ৰিল মাহৰ 28 তাৰিখ 29 তাৰিখ আৰু 30 তাৰিখ এই তিনি দিনত হাই সেকেন্ডাৰী ৰিজাল্টৰ ফলাফল ঘোষণা কৰা সম্ভাৱনা খুবেই আছে মানে 99% চান্স আছে 28 29 30 28 তাৰিখে নহলে 29 তাৰিখে নহলে 30 তাৰিখে এই তিনি দিনত হয়তো হাই সেকেন্ডাৰী পৰীক্ষা ফলাফল ঘোষণা কৰা চান্স আছে এই বিষয়ে আপোনালোকে গম পালে এতিয়া ৰিজাল্ট পাব সেই দিনা ৰাতিপুৱা মৰ্নিংতে আপোনালোকে আপডেট সমূহ আপোনালোকে পাই যাব শিক্ষামন্ত্ৰী গৰাকীয়ে টুইট যোগেদি বা ফেসবুক পোষ্ট যোগেদি আপোনালোকক জনাব যে আজি ৰিজাল্ট ঘোষণা কৰা হ'ব কিমান সময়ত পাব সকলো আপোনালোকে আপডেট মৰ্নিংতে আপোনালোকে পাই যাব যদিনা আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব কিন্তু বাকি এতিয়া বহুততে হয়তো ইনে মিছামিছি কিবা আপডেট দি আছে এইবিলাক আপোনালোকে মাথা নষ্ট কৰি আপোনালোকে লাভ নাই যেদিনা আপোনালোকৰ ৰিজাল্ট আহিব সেই দিনা আপোনালোকে মৰ্নিংতে সকলো আপডেট পাই যাব আমি আপোনালোককো ৰিয়েল আপডেটটো আপোনালোকক দিবলৈ চেষ্টা কৰিম কিন্তু আজি কোনো ধৰণৰ আপোনালোকৰ ৰিজাল্ট প্ৰকাশ নহয় হয়তো দিয়া হ'ব পাৰে 28 29 30 এই তিন দিনত হয়তো আসাম হাই সেকেন্ডাৰী ৰিজাল্ট অহা সম্ভাৱনা খুবেই আছে 100ত 99% চান্স আছে আপোনালোকে ভিজিট কৰি থাকিব আমাৰ অফিচিয়েল সাইটত তাতে আপডেট সমূহ আপোনালোকে পাই যাব সো এটো আছিল সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ